অপশনটি আজিৰ তাৰিখ ৯ মাৰ্চ ২০২৫ বৰ্ষ। আজি ৰবিবাৰ। অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী আৰু আজিৰ অব্যক্ত মুৰলীৰ ৰিভাইজ তাৰিখ হৈছে ২০০৪ বৰ্ষৰ ২০ মাৰ্চ আৰু আজিৰ অব্যক্ত মুৰলীৰ সাৰ হৈছে এইটো বৰ্ষ বিশেষকৈ জীৱনমুক্ত বৰ্ষৰ ৰূপত উদযাপন কৰা। একতা আৰু একাগ্ৰতাৰে পিতাৰ প্ৰত্যক্ষতা কৰা। এইটো বৰ্ষ বিশেষকৈ জীৱনমুক্ত বৰ্ষৰ ৰূপত উদযাপন কৰা। একতা আৰু একাগ্ৰতাৰে পিতাৰ প্ৰত্যক্ষতা কৰা। আজি স্নেহৰ সাগৰ পিতাই চাৰিওফালৰ স্নেহী সন্তানসকলক চাই আছে হওক। পিতাৰো সন্তানসকলৰ প্ৰতি অন্তৰৰ অবিনাশী স্নেহ আছে আৰু সন্তানসকলৰো দিলাৰাম পিতাৰ প্ৰতি অন্তৰৰ স্নেহ আছে। এই পৰমাত্মা স্নেহক, অন্তৰৰ স্নেহক কেৱল পিতা আৰু সন্তানসকলেহে জানে। পৰমাত্মা স্নেহৰ পাত্ৰ কেৱল তোমালোক ব্ৰাহ্মণ সন্তানসকলহে হোৱা। ভক্ত আত্মাসকল হৈছে পৰমাত্মাৰ প্ৰেমৰ তৃষ্ণাতুৰ। আহ্বান জনায়। তোমালোক ভাগ্যৱান ব্ৰাহ্মণ আত্মাসকল সেই স্নেহ প্ৰাপ্তিৰ পাত্ৰ হোৱা। তোমালোক ভাগ্যৱান ব্ৰাহ্মণ আত্মাসকল সেই স্নেহ প্ৰাপ্তিৰ পাত্ৰ হোৱা। বাপদাদাই জানে যে সন্তানসকলৰ বিশেষ স্নেহ কিয় আছে, কিয়নো এই সময়ত সৰ্বসম্পদৰ মালিকৰ দ্বাৰা সৰ্বসম্পদ প্ৰাপ্ত হয়, যি সম্পদ কেৱল এতিয়া এটা জন্মৰ বাবে নহয়, কিন্তু অনেক জন্মৰ কাৰণে। এই অবিনাশী সম্পদ তোমালোকৰ লগত থাকে। তোমালোক সকলো ব্ৰাহ্মণ আত্মা জগতৰ লোকৰ দৰে খালী হাতেৰে নোযোৱা। সকলো সম্পদেৰে ভৰপূৰ হৈ যোৱা। তেন্তে এনে অবিনাশী সম্পদ প্ৰাপ্তিৰ নিচা থাকে নহয়, আৰু সকলো সন্তানে অবিনাশী সম্পদ জমা কৰিছা নহয়। জমাৰ নিচা, জমাৰ আনন্দও সদায় থাকে। প্ৰত্যেকৰে চেহেৰাত সম্পদৰ জমা পুঁজিৰ ৰেঙনি দেখিবলৈ পোৱা যায়। জানা নহয় কি সম্পদ বাবাৰ দ্বাৰা প্ৰাপ্ত হৈছে। কেতিয়াবা নিজৰ জমা পুঁজি পৰীক্ষা কৰা নে? পিতাইতো সকলো সন্তানকে সকলো সম্পদ অক্ষয় ৰূপত দিয়ে। কাৰোবাক অধিক, কাৰোবাক কম নিদিয়ে। প্ৰতিগৰাকী সন্তান অক্ষয়, অখণ্ড, অবিনাশী সম্পদৰ মালিক, বালক হোৱা অৰ্থাৎ সম্পদৰ মালিক হোৱা। তেন্তে বাপদাদাই কিমান সম্পদ দিছে সেয়া চকুৰ সন্মুখলৈ আনা। সৰ্বপ্ৰথম সম্পদ হ'ল জ্ঞান ধন। তেন্তে সকলোৱে জ্ঞান ধন প্ৰাপ্ত কৰিছানে? প্ৰাপ্ত কৰিছা নে প্ৰাপ্ত কৰিবলৈ আছে? বাৰু জমাও আছেনে? নে অলপ জমা আছে, অলপ শেষ হৈ গ'ল? জ্ঞান ধন অৰ্থাৎ বিচাৰ বুদ্ধি সম্পন্ন হৈ টিকালদৰ্শী হৈ কৰ্ম কৰা। জ্ঞানবান হোৱা, সম্পূৰ্ণ জ্ঞান আৰু তিনিওকালৰ জ্ঞান বুজি লৈ জ্ঞান ধন কাৰ্যত খটোৱা। এই জ্ঞানৰূপী সম্পদেৰে প্ৰত্যক্ষ জীৱনত প্ৰতিটো কাৰ্যত ব্যৱহাৰ কৰাৰ বিধিৰে সিদ্ধি প্ৰাপ্ত হয়, যাৰ দ্বাৰা অনেক বন্ধনৰ পৰা মুক্তি আৰু জীৱন মুক্তি পোৱা যায়। অনুভৱ কৰা নে? এনেকুৱা নহয় যে সত্য যুগত জীৱন মুক্তি পাবা। এতিয়াও এই সংগমৰ জীৱনতো সদৰ অনেক বন্ধনৰ পৰা মুক্তি পোৱা যায়। জীৱন বন্ধনমুক্ত হৈ যায়। জানা নহয় কিমান বন্ধনৰ পৰা মুক্ত হৈ গলা, কিমান প্ৰকাৰৰ হাই পৰা মুক্ত হৈ গলা। আৰু সদায় হাই সমাপ্ত বাহ বাহ গীত গাই থাকা। পিতাই কৈছে যে জীৱন বন্ধনমুক্ত হৈ যায়। জানা নহয় কিমান বন্ধনৰ পৰা মুক্ত হৈ গলা, কিমান প্ৰকাৰৰ হাইৰ পৰা মুক্ত হৈ গলা, আৰু সদায় হাই সমাপ্ত বাহবাৰ গীত গাই থাকা। যদি কোনো কথাত অলপো মুখেৰে নহয়, কিন্তু সংকল্প মাত্ৰতো সপোনতো হাই মনলৈ আহে, তেন্তে জীৱন মুক্ত নহয়। বাহ বাহ এনেকুৱা হয়নে? মাতাসকল হাইটো নকৰা নহয়, নকৰা।
কেতিয়াবা কেতিয়াবা কৰা নেকি? পাণ্ডৱে কৰা নেকি? মুখেৰে হয়তো নকৰা, কিন্তু মনত সংকল্প মাত্ৰ যদি কিবা কথা খাই আছে তেন্তে উৰিব নোৱাৰা। হাই অৰ্থাৎ বন্ধন আৰু ফ্লাই উড়ন্ত কলা অৰ্থাৎ জীৱনমুক্ত বন্ধনমুক্ত। গতিকে পৰীক্ষা কৰা, কিয়নো ব্ৰাহ্মণ আত্মাসকল যেতিয়ালৈকে বন্ধনমুক্ত নহয়, যিকোনো সোণৰ হীৰাৰ মাৰ্জিত বন্ধনৰ ৰছীৰে বান্ধ খাই থাকে, তেন্তে সৰ্ব আত্মাৰ বাবে মুক্তিৰ দুৱাৰ মুকলি হ'ব নোৱাৰে। তোমালোক বন্ধনমুক্ত হ'লে সৰ্ব আত্মাৰ বাবে দুৱাৰ মুকলি হ'ব। সেয়েহে দুৱাৰ মুকলি হোৱাৰ বা সৰ্ব আত্মাক দুখ অশান্তিৰ পৰা মুক্ত কৰাৰ দায়িত্ব তোমালোকৰ ওপৰত। গতিকে পৰীক্ষা কৰা, নিজৰ দায়িত্ব কিমানলৈকে পালন কৰিছা। তোমালোক সকলোৱে বাপদাদাৰ লগত বিশ্ব পৰিৱৰ্তনৰ কাৰ্যৰ ঠিকা লৈছা। ঠিকাদাৰ হোৱা, দায়বদ্ধ হোৱা। যদি পিতাই বিচাৰে তেন্তে সকলো কৰিব পাৰে, কিন্তু পিতাৰ সন্তানসকলৰ প্ৰতি স্নেহ আছে, অকলে কৰিব নোখোজে। অৱতৰিত হৈয়েই তোমালোক সকলো সন্তানক লগতে অৱতৰিত কৰাইছে। শিৱৰাত্ৰি উদযাপন কৰিছিলা নহয়? কাৰ উদযাপন কৰিছিলা? কেৱল বাপ দাদাৰ নেকি? তোমালোক সকলোৰেতো উদযাপন কৰিলা নহয়? পিতাৰ আদিৰ পৰা অন্তলৈকে সংগী হোৱা, এইটো নিচা আছেনে যে আদিৰ পৰা অন্তলৈকে সংগী হওঁ, ভগৱানৰ সংগী হোৱা। বাপ দাদাই এইটো বছৰৰ ছিজনৰ অন্তৰ ভূমিকা পালন কৰোঁতে এইটোৱে সকলো সন্তানৰ পৰা বিচাৰিছে। কওঁনে কি বিচাৰোঁ? কৰিব লাগিব। কেৱল শুনিলেই নহ'ব, কৰিবই লাগিব। শিক্ষকসকল ঠিক আছেনে? শিক্ষকসকল ঠিক আছেনে? শিক্ষকসকল হাত দাঙা। শিক্ষকসকলে বিচনীও লৰাই আছে, গৰম লাগে। বাৰু সকলো শিক্ষকে কৰিবানে আৰু কৰাবানে? কৰাবা আৰু কৰিবানে? বাৰু বতাহো লাগি আছে, হাতো লৰাই আছে, দৃশ্যটো ভাল লাগে, বহুত ভাল। বাপ দাদাই এই ছিজনৰ সমাপ্তি সমাৰোহত এক নতুন প্ৰকাৰৰ দীপমালা উদযাপন কৰিব বিচাৰে, বুজিলা? নতুন প্ৰকাৰৰ দীপমালা উদযাপন কৰিব বিচাৰে। তেন্তে তোমালোক সকলো দীপমালা উদযাপন কৰিবলৈ সাজু আছানে? যিসকল সাজু আছে তেওঁলোকে হাত দাঙা। এনেয়ে হয় বুলি নকবা। বাপ দাদাক আনন্দিত কৰিবলৈ হাত নাদাঙিবা, অন্তৰেৰে দাঙিবা। বাৰু বাপ দাদাই নিজৰ অন্তৰৰ আশাবোৰ সম্পন্ন কৰাৰ দীপ জ্বলি থকা চাব বিচাৰে। গতিকে বাপ দাদাৰ আশাৰ দীপকৰ দীপমালা উদযাপন কৰিব বিচাৰে, বুজিলা? কি দীপাৱলী? স্পষ্ট হ'লনে? তেন্তে বাপদাদাৰ আশাৰ দীপক কি? যোৱা বছৰৰ সৈতে এই বছৰো ছিজন পূৰা হৈ গ'ল। বাপদাদাই কৈছিল, তোমালোক সকলোৱেও সংকল্প কৰিছিলা, স্মৃতিত আছেনে? কিছুমানে সেইটো সংকল্প কেৱল সংকল্পলৈকে পূৰা কৰিছে, কোনোবাই সংকল্প আধা পূৰা কৰিছে, আৰু কিছুমানে ভাবে কিন্তু ভবাতে সীমিত। সেইটো সংকল্প কি? একো নতুন কথা নহয়, পুৰণা কথা। স্ব পৰিৱৰ্তনেৰে সকলোৰে পৰিৱৰ্তন, বিশ্বৰটো কথা বাদেই দিয়া। পিতাই কৈছে যে স্ব পৰিৱৰ্তনেৰে সকলোৰে পৰিৱৰ্তন, বিশ্বৰটো কথা বাদেই দিয়া। কিন্তু বাপদাদাই স্ব পৰিৱৰ্তনেৰে ব্ৰাহ্মণ পৰিয়ালৰ পৰিৱৰ্তন এয়া চাব বিচাৰে। এতিয়া এইটো শুনিব নিবিচাৰে যে এনেকুৱা হ'লে এইটো হ'ব, এওঁ পৰিৱৰ্তন হওক, তেতিয়া মই পৰিৱৰ্তন হ'ম। এওঁ কৰক, তেতিয়া মই কৰিম। এই ক্ষেত্ৰত প্ৰতিগৰাকী সন্তানক পিতা ব্ৰহ্মাই বিশেষভাৱে কৈ আছে যে মোৰ সমান হে অৰ্জুন হোৱা। ইয়াত প্ৰথমে এওঁ নহয়, প্ৰথমে মই, এইটো মই কল্যাণকাৰী মই। বাকী সদৰ মই অৱনমিত কৰাওঁতা হয়। এই ক্ষেত্ৰত যি প্ৰবাদ আছে, যি কৰে তেওঁৱেই অৰ্জুন। তেন্তে অৰ্জুন অৰ্থাৎ ১ নম্বৰ, ক্ৰম অনুসৰি নহয় ১ নম্বৰ। তেন্তে তোমালোক ২ নম্বৰৰ হ'ব খোজা নে ১ নম্বৰৰ হ'ব খোজা? বহুত কাৰ্যত বাপদাদাই দেখিছে, বহু ক্ষেত্ৰত বা বহু কাৰ্যত বাপদাদাই দেখিছে হাঁহি উঠা কথা, পৰিয়ালৰ কথা শুনাই। পৰিয়াল বহি আছে নহয়, এনেকুৱা কিবা কাম হ'লে বাপদাদাৰ ওচৰলৈ সংবাদ আহে।
এনেকুৱা বহুত কাৰ্য আৰু অনুষ্ঠান হয় য'ত বিশেষ আত্মাসকলৰ নিমিত্ত হয়। বাপ দাদাৰ ওচৰলৈ দাদীসকলৰ ওচৰলৈ সংবাদ আহে কিয়নো চাকাৰতো দাদীসকল আছে। বাপ দাদাৰ ওচৰলৈতো সংকল্প আহি পায়। তেন্তে কি সংকল্প আহে? মোৰো নাম ইয়াত থকা উচিত। মই জানো কম মোৰ নাম কিয় নাই? পিতাই কয়, হে অৰ্জুন, তোমাৰ নাম কিয় নাই? থাকিব লাগে নহয় নে থাকিব নালাগে? থাকিব লাগেনে? সন্মুখত মহাৰথী বহি আছে, থাকিব লাগে নহয়? থকা উচিত নে? গতিকে পিতা ব্ৰহ্মাই যি কৰি দেখুৱালে, কাকো নাচালে, এওঁ নকৰে, তেওঁ নকৰে নহয়। প্ৰথমে মই, এই মইত যিটো আগতে শুনাইছিলোঁ, অনেক প্ৰকাৰৰ মাৰ্জিত ৰূপৰ মই শুনাইছিলোঁ নহয়, সেয়া সকলো সমাপ্ত হৈ যায়। গতিকে বাপদাদাৰ এইটো ছিজন সমাপ্তিৰ আশা এইটোৱেই যে প্ৰতিগৰাকী সন্তান যিয়ে ব্ৰহ্মা কুমাৰ কুমাৰী বুলি পৰিচয় দিয়ে, মানে জানে সেই প্ৰতিগৰাকী ব্ৰাহ্মণ আত্মা সংকল্পৰ ৰূপতো যি সদৰ বন্ধন আছে, সেই বন্ধনৰ পৰা মুক্ত হওক। পিতা ব্ৰহ্মাৰ সমান বন্ধনমুক্ত, জীৱনমুক্ত পিতাই কৈছে যে পিতা ব্ৰহ্মাৰ সমান বন্ধনমুক্ত, জীৱনমুক্ত। ব্ৰাহ্মণ জীৱনমুক্ত, সাধাৰণ জীৱনমুক্ত নহয়। ব্ৰাহ্মণ শ্ৰেষ্ঠ জীৱনমুক্তৰ এইটো বিশেষ বৰ্ষ উদযাপন কৰা। প্ৰত্যেক আত্মাই যিমানে নিজৰ সূক্ষ্ম বন্ধনবোৰক জানে, সিমানেই আন কোনেও জানিব নোৱাৰে। বাপদাদাইতো জানে, কিয়নো বাপদাদাৰ ওচৰতো টিভি আছে। মনৰ টিভি, শৰীৰৰ নহয়, মনৰ টিভি। তেন্তে এতিয়া আকৌ যি ছিজন হ'ব, ছিজনতো হ'ব নহয় নে ছুটি দিওঁ নালাগে? এই বছৰতো ছুটি থকা উচিত, থাকিব নালাগে নেকি? পাণ্ডৱ এবছৰ ছুটি দিওঁনে? দাদাজীয়ে কৈ আছে মাহত 15 দিনৰ ছুটি। বাৰু, বহুত ভাল। সকলোৱে কৈছে, যিসকলে কৈছা ছুটি দিব নালাগে তেওঁলোকে হাত দাঙা। নালাগে। বাৰু, ওপৰৰ গেলাৰীত বহাসকলে হাত লৰোৱা নাই? গোটেই সভাই হাত লৰালে। বহুত ভাল। পিতাইতো সদায় সন্তানসকলক হয় হয় বুলি কয়, ঠিক আছে। এতিয়া পিতাক সন্তানসকলে কেতিয়া হয় বুলি ক'ব? পিতাৰ দ্বাৰাতো হয় বুলি কোৱাই ললা। গতিকে পিতাই কয়, পিতাইও এটা চৰ্ত দিছে, চৰ্ত মানিবানে? সকলোৱে হয় বুলিতো কোৱা দিখনে? অলপো আওকাণটো নকৰা নহয়। এতিয়া সকলোৰে চেহেৰা টিভিত উলিওৱা। বাৰু, পিতাও আনন্দিত হয় যে সকলো সন্তানে হয় হয় বুলি কওঁতা হয়। বাপদাদাই এয়াই বিচাৰে যে কোনো কাৰণ নেদেখুৱাওক, এইটো কাৰণ, সেয়েহে বন্ধন আছে। সমস্যা নহয়, সমাধান স্বৰূপ হ'ব লাগে। পিতাই কৈছে সমস্যা নহয়, সমাধান স্বৰূপ হ'ব লাগে আৰু সংগীসকলকো কৰি তুলিব লাগে। কিয়নো সময়ৰ অৱস্থা দেখি আছা, ভ্ৰষ্টাচাৰ কিমান বৃদ্ধি পাইছে। ভ্ৰষ্টাচাৰ, অত্যাচাৰ অতিলৈ গৈ আছে। শ্ৰেষ্টাচাৰৰ পতাকা প্ৰথমে প্ৰত্যেক ব্ৰাহ্মণ আত্মাই নিজৰ মনত উৰালে, তেতিয়া বিশ্বত উৰিব। কিমান শিৱৰাত্ৰি উদযাপন কৰিলা? প্ৰত্যেক শিৱৰাত্ৰিত এয়াই সংকল্প কৰা যে বিশ্বত পিতাৰ পতাকা উৰুৱাব লাগে। প্ৰথমে প্ৰত্যেক ব্ৰাহ্মণ আত্মাই নিজৰ মনত উৰালে, তেতিয়া বিশ্বত উৰিব। কিমান শিৱৰাত্ৰি উদযাপন কৰিলা? প্ৰত্যেক শিৱৰাত্ৰিত এয়াই সংকল্প কৰা যে বিশ্বত পিতাৰ পতাকা উৰুৱাব লাগে। বিশ্বত এই প্ৰত্যক্ষতাৰ পতাকা উৰুৱাৰ পূৰ্বে প্ৰত্যেক ব্ৰাহ্মণে নিজৰ মনত সদায় অন্তৰৰ আসনত পিতাৰ পতাকা উৰুৱাব লাগে। এই পতাকা উৰুৱাবৰ বাবে কেৱল দুটা শব্দ প্ৰতিটো কৰ্মত ৰূপায়িত কৰিব লাগিব। কৰ্মত ৰূপায়িত কৰিবা, সংকল্পত নহয়, মগজত নহয়, অন্তৰত। কৰ্মত, সম্বন্ধত, সম্পৰ্কত ৰূপায়িত কৰিব লাগিব। কঠিন শব্দ নহয়, সাধাৰণ শব্দ। সেয়া হ'ল এটা সৰ্বসম্বন্ধ, সম্পৰ্কত পৰস্পৰ একতা।
অনেক সংস্কাৰ হোৱা সত্ত্বেও অনেকতাৰ মাজত একতা। আৰু দ্বিতীয়তে, যিয়েই শ্ৰেষ্ঠ সংকল্প কৰা বাপ দাদাৰ বহুত ভাল লাগে। যেতিয়া তোমালোকে সংকল্প কৰা নহয় তেতিয়া বাপ দাদাই সেই সংকল্প দেখি শুনি বহুত আনন্দিত হয়। বাহ বাহ সন্তানসকল, বাহ বাহ। শ্ৰেষ্ঠ সংকল্প বাহ, কিন্তু কিন্তু আহি যায়। আহিব নালাগে, কিন্তু আহি যায়। সংকল্প গৰিষ্ঠ সংখ্যক অৰ্থাৎ 90%, বহুত সন্তানৰ বহুত ভাল ভাল চলে। বাপ দাদাই ভাবে আজি এই সন্তানটিৰ সংকল্প বহুত ভাল, উন্নতি হৈ যাব, কিন্তু বাণীত আহিলে আধা কম হৈ যায়। কৰ্মত আকৌ 3/4 কমি যায়, মিহলি হৈ যায়। কাৰণ কি? সংকল্পত একাগ্ৰতা, দৃঢ়তা নাই। যদি সংকল্পত একাগ্ৰতা থাকে তেন্তে একাগ্ৰতা হৈছে সফলতাৰ সাধন। দৃঢ়তা হৈছে সফলতাৰ সাধন। তাত পাৰ্থক্য আহি যায়। কাৰণ কি? বাপ দাদাই ফলাফলত এটা কথাই দেখিবলৈ পায়। আনৰ ফালে বেছিকৈ চাই। তোমালোকে কোৱা নহয়, বাপ দাদাই এটা আঙুলি আগলৈ কৰি দেখুৱালে এনেকুৱা কৰে। তেন্তে এটা আঙুলি আনৰ ফালে, 4টা নিজৰ ফালে, 4টাক নাচায়। এটাক বেছিকৈ চাই, সেয়েহে দৃঢ়তা আৰু একাগ্ৰতা, একতা তল ওপৰ হৈ যায়। এওঁ কৰক, তেতিয়া মই কৰিম। এই ক্ষেত্ৰত যিয়েই কৰে তেওঁৱেই অৰ্জুন হ'ব লাগে। কিন্তু নবৰ হৈ যায়। নহ'লে নিজৰ শ্লোগান সলনি কৰা। স্ব পৰিৱৰ্তনেৰে বিশ্ব পৰিৱৰ্তনৰ সলনি বিশ্ব পৰিৱৰ্তনেৰে স্ব পৰিৱৰ্তন কৰা। আনৰ পৰিৱৰ্তনেৰে স্ব পৰিৱৰ্তন। সলনি কৰোঁনে কৰিব নালাগে নেকি? তেন্তে বাপ দাদাইও এটা চৰ্ত বান্ধি দিছে। সন্মত আছানে? কওঁনে? বাপ দাদাই 6 মাহৰ ফলাফল চাব, তাৰ পাছত আহিব, নহ'লে নাহে। যিহেতু পিতাই হয় বুলি ক'লে তেন্তে সন্তানসকলেও হ'ব বুলি ক'ব লাগে নহয়। যিয়েই নহওক, বাপ দাদাইতো কয় স্ব পৰিৱৰ্তনৰ কাৰণে এই সদৰ মই বোধৰ পৰা মৰিব লাগিব। মই বোধৰ পৰা মৰা শৰীৰেৰে নহয়। শৰীৰেৰে নমৰিবা। মই বোধৰ পৰা মৰা, মই শুদ্ধ, মই এয়া হওঁ, মই জানো কম, ময়ো সকলো হওঁ। এই মই বোধৰ পৰা মৰিব লাগে। মৰিব লাগেও এই মৃত্যু বহুত মিঠা মৃত্যু। এয়া মৰা নহয়। 21 জন্ম ৰাজ্য ভাগ্যৰে জীয়াই থকা তেন্তে সন্মত আছানে? শিক্ষকসকল সন্মত আছানে? ডবল বিদেশীসকলে যি সংকল্প কৰে সেয়া কৰাত সহায় ৰাখে। এইটো বিশেষত্ব আছে। আৰু ভাৰতবাসী 3 গুণ সাহসী। তেওঁলোক যদি 2 গুণ তেন্তে এওঁলোক 3 গুণ। গতিকে বাপ দাদাই এয়াই চাব বিচাৰে। বুজিলা? এয়াই বাপ দাদাৰ শ্ৰেষ্ঠ আশাৰ দীপক। এয়াই বাপ দাদাৰ শ্ৰেষ্ঠ আশাৰ দীপক। প্ৰতিগৰাকী সন্তানৰ ভিতৰত জ্বলি থকা চাব বিচাৰে। এতিয়া এইবাৰ এইটো দীপাৱলী উদযাপন কৰিবা, লাগিলে 6 মাহ পাছত উদযাপন কৰিবা। আকৌ যেতিয়া বাপ দাদাই দীপাৱলী সমাৰোহ চাব তেতিয়া নিজৰ কাৰ্যসূচী জনাব। কৰিবতো লাগিবই। তোমালোকে যদি নকৰা তেন্তে পিছৰ সকলে কৰিব জানো। মালাটো তোমালোকৰ হয় নহয়? 16,108 তোমালোক পুৰণা সকলেই আহিবা নহয়। নতুন সকলটো পিছে পিছে আহিব। অৱশ্যে হয়, কোনোবা শেষত আহিও প্ৰথমত যাব। কোনো উদাহৰণ থাকিব যিয়ে শেষত আহিও তীব্ৰ গতিৰে প্ৰথমত যাব। কিন্তু কিছু সংখ্যক, বাকীটো তোমালোকেই প্ৰত্যেক কল্পত হৈছা আৰু তোমালোকেই হোৱা। লাগিলে য'তেই বহি আছা, বিদেশত বহি আছা বা দেশত বহি আছা, কিন্তু তোমালোক যিসকল বহু কালৰ স্নেহ আছে নহয়। পিতাই আজি কৈছে যে নতুন সকলটো পিছে পিছে আহিবা। অৱশ্যে হয়, কোনোবা শেষত আহিও প্ৰথমত যাব।
কোনো কোনো উদাহৰণ থাকিব যিয়ে শেষত আহিও তীব্ৰ গতিৰে প্ৰথমত যাব। কিন্তু কিছু সংখ্যক, বাকীটো তোমালোকেই প্ৰত্যেক কল্পত হৈছা। তোমালোকে হোৱা লাগিলে য'তেই বহি আছা, বিদেশত বহি আছা বা দেশত বহি আছা, কিন্তু তোমালোক যিসকল বহুকালৰ দিশত নিশ্চয় বুদ্ধিৰ তেওঁলোক অধিকাৰী হয়। বাপ-দাদাৰ স্নেহ আছে নহয়, তেন্তে যিসকল বহুকালৰ ভাল পুৰুষাৰ্থী সম্পূৰ্ণ পুৰুষাৰ্থী নহয়, কিন্তু ভাল পুৰুষাৰ্থী, তেওঁলোকক বাপ-দাদাই এৰি থৈ নাযায়, লগত লৈয়ে যাব। সেয়েহে দৃঢ় নিশ্চয় কৰা, আমি আছিলোঁ, আমিয়েই হ'ম, আমিয়েই লগত থাকিম। ঠিক আছে নহয়? দৃঢ় হোৱা নহয়, বছ কেৱল শুভ চিন্তক, শুভ চিন্তন, শুভ ভাৱনা, পৰিৱৰ্তনৰ ভাৱনা, সহযোগ দিয়াৰ ভাৱনা, দয়ালু অন্তৰৰ ভাৱনা জাগ্ৰত কৰা। এতিয়া সুপ্ত কৰি ৰাখিছা, জাগ্ৰত কৰা। শিক্ষা বেছি নিদিবা, ক্ষমা কৰা। ইজনে সিজনক শিক্ষা দিয়াত সকলো হুঁচিয়াৰ, কিন্তু ক্ষমাৰ লগত শিক্ষা দিয়া, মুৰলি শুনোৱা, পাঠ্যক্ৰম কৰোৱা বা যিয়ে কাৰ্যসূচী হাতত লোৱা, তাত লাগিলে শিক্ষা দিয়া, কিন্তু পৰস্পৰ যেতিয়া ক'ৰবাত আহা তেতিয়া ক্ষমাৰ লগত শিক্ষা দিবা। কেৱল শিক্ষা নিদিবা, দয়াশীল হৈ শিক্ষা দিয়া। তেতিয়া তোমালোকৰ দয়াই এনেকুৱা কাম কৰিব যে আনৰ দুৰ্বলতাৰ ক্ষমা হৈ যাব। বুজিলা? বাৰু এতিয়া এক ছেকেণ্ডত মনৰ মালিক হৈ মনক যিমান সময় বিচৰা সিমান সময় একাগ্ৰ কৰিব পাৰিবানে? তেন্তে এতিয়া এইটো আত্মিক ব্যায়াম কৰা। মন একেবাৰে একাগ্ৰ হৈ যাওক, সংকল্পটো যাতে অস্থিৰতা নাথাকে, অবিচলিত। বাৰু চাৰিওফালৰ সকলো অবিনাশী অখণ্ড সম্পদৰ মালিক, সদায় সংগমযোগী, শ্ৰেষ্ঠ বন্ধনমুক্ত, জীৱনমুক্ত স্থিতিত থাকোঁতা, সদায় বাপ-দাদাৰ আশাসমূহ সম্পন্ন কৰোঁতা, সদায় একতা আৰু একাগ্ৰতাৰ শক্তি সম্পন্ন মাষ্টাৰ সৰ্বশক্তিমান আত্মাসকলৰ প্ৰতি বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰো আত্মিক বাপ-দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। চাৰিওফালৰ দূৰৈত বহি থকা সন্তানসকল যিসকলে স্নেহপূৰ্ণ স্মৰণ পঠিয়াইছে, তেওঁলোককো বাপ-দাদাই বহুত বহুত অন্তৰৰ স্নেহ সহিত স্মৰণ কৰি আছে। লগতে বহুত সন্তানে মধুবনৰ ৰিফ্ৰেছমেণ্টৰ বহুত ভাল ভাল পত্ৰ পঠিয়াইছে। সেইসকল সন্তানৰ প্ৰতিও বিশেষ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আৰু আত্মিক বাপ-দাদাৰ প্ৰতি আত্মিক সন্তানসকলৰো স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আৰু আজিৰ বৰদান, হৈ যোৱাৰ কথাৰ চিন্তন নকৰি পূৰ্ণ বিৰাম দিওঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। হৈ যোৱা কথাৰ চিন্তন নকৰি পূৰ্ণ বিৰাম দিওঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, এতিয়ালৈকে যি হৈ গ'ল তাক পূৰ্ণ বিৰাম দিয়া। হৈ যোৱা কথাৰ চিন্তন নকৰা, এয়াই তীব্ৰ পুৰুষাৰ্থ। যদি কোনোবাই হৈ যোৱা কথাৰ চিন্তন কৰে, তেন্তে সময়, শক্তি, সংকল্প সকলো অপচয় হৈ যায়। এতিয়া অপচয় কৰাৰ সময় নাই, কিয়নো সংগমযুগৰ দুটা মুহূৰ্ত অৰ্থাৎ দুটা ছেকেণ্ডো যদি অপচয় কৰিলা, তেন্তে অনেক বছৰ অপচয় কৰি দিলা। সেয়েহে সময়ৰ মহত্ব জানি এতিয়া হৈ যোৱা কথাক পূৰ্ণ বিৰাম দিয়া। পূৰ্ণ বিৰাম দিয়া অৰ্থাৎ সৰ্বসম্পদেৰে ভৰপূৰ হোৱা। আৰু আজিৰ শ্লোগান, যেতিয়া প্ৰতিটো সংকল্প শ্ৰেষ্ঠ হ'ব, তেতিয়া নিজৰ আৰু বিশ্বৰ কল্যাণ হ'ব। যেতিয়া প্ৰতিটো সংকল্প শ্ৰেষ্ঠ হ'ব, তেতিয়া নিজৰ আৰু বিশ্বৰ কল্যাণ হ'ব। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত,
সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। জ্ঞানৰ যিকোনো কথা কৰ্তৃত্বৰে সত্যতা আৰু সভ্যতাৰে কোৱা সংকোচ কৰি নহয়, প্ৰত্যক্ষতা কৰিবৰ বাবে প্ৰথমে নিজক প্ৰত্যক্ষ কৰা, নিৰ্ভীক হোৱা, ভাষণত শব্দ কম হওক, কিন্তু এনেকুৱা শক্তিশালী হওক য'ত পিতাৰ পৰিচয় আৰু স্নেহ সমাহিত হৈ থাকে, যি স্নেহৰূপী চুম্বকে আত্মাসকলক পৰমাত্মাৰ ফালে আকৰ্ষিত কৰে। ওম শান্তি।